Hello, hi, namaskar. Welcome back to my Anupam and Anchal YouTube channel. তো বন্ধুসকল আজি বহুত দিনৰ মূৰত লং ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ মানে আজিতো মঙলবাৰ হয়। আজিৰ দিনটোতো আপোনালোকে জানেই মোৰ ব্লগ যোনে যোনে চাই মইতো আজি বনাম বুলি ভাবতো। তো আজি আমাৰ ঘৰত আছে বছৰেকীয়া সকাম। তো ৰাতিপুৱাই ওলাই আহিলোঁ এই ৰ'ব দেখাইছোঁ আপোনালোকক। ওলাই আহিলোঁ এই ৰাজহাঁহ এটা নিবলৈ কাৰণে সকামৰ কাৰণে যিহেতু তাৰপিছত আজি বৰষুণ দিছে বহুত দিনৰ মূৰত বৰষুণ দি আছে তো এতিয়া এই লগাই প্ৰণৱ এইফালে চাওক হাই কৰে অঁ এই প্ৰণৱত ব্ৰইলাৰ দোকানতে এতিয়া বৰষুণ দিয়াৰ কাৰণে অলপ উঠি লৈছোঁ যাতে বহুতখিনি তিতিলোঁ তো বহুত দিনৰ মূৰত আজি লং ভিডিঅ' এটা বনাবলৈ লৈছোঁ বন্ধুসকল আজিৰ পৰা অলপ বনাম বুলি ভাবিছোঁ আৰু প্ৰায় ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ তো আপোনালোকে আগৰ নিচিনাকৈ মৰম দিব আৰু চাই থাকিব ব্লগটো কিনো হয় আপোনালোকে চাই যাব আজি লাষ্টলৈকে তো আজি প্ৰথম ভিডিঅ' বহুত দিনৰ মূৰত দিম তো আপোনালোকে আগৰ নিচিনাকৈ অলপ মৰম দিব আৰু আজিৰ পৰা ৰেগুলাৰ ব্লগ দিবলৈ চেষ্টা কৰিম তো বৰষুণত তিতি মানুহটো শেষ সেইটোৱে ক'লা চলা পিন্ধি আছোঁ যে সেইকাৰণে গম নাপায় তো এতিয়া বৰষুণ যাক এৰিলে ঘৰলৈ যাম আৰু তো এইজনী আমাৰ পোৱালীজনী তো সকাম কৰাৰ কাৰণে এতিয়া মানে মাকে হাতে ল'ব পৰা নাই মই লৈ থাকিব লগা আছে এনেকৈ লৈ ঘূৰি ফুৰিব লগা আছে তো আমি দোকানত গৈছিলোঁ দুইটাই আৰু এয়া গাটো অলপ ভাল নহয় হাই গুদা এই লাজ কৰিছে তো দোকানৰ পৰা আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ হাই গুদা নোকোৱা ফাইনেলি বন্ধুসকল মই ৰেডি হৈ ল'লোঁ ওলাই ল'লোঁ গামোচা চামোচা লৈ পৰা ধুতি চুটি পিন্ধি মেলি চৰিয়া বুলি কয় বিশেষকৈ চৰিয়া বুলি ক'লে বেছি বুজি পায় তো আমাৰ ভাষাত কয় আমি ধুতি বুলিয়ে কওঁ তো এতিয়া মই ৰৈ আছোঁ আৰু ইয়াতে মানে ভকতসকল আহিলে ভৰি ধৰিবৰ কাৰণে মই ৰৈ আছোঁ দায়িত্বত মোকে দিছে বাকী মাইকী মানুহবোৰ ইটো কাম কৰি আছে আৰু ময়ো কৰি আছোঁ এইফালে ৰান্ধনীশালত ভাত পানী বনোৱা ভকতকেইজনৰ লগত ইটো লাগি আছোঁ আৰু তো মানুহবিলাক শাক চাক কুটি আছে সেইবোৰ দেখাবলৈ নোৱাৰিলোঁ ইটো কাম কৰি থাকোঁতে তো পাছৰবিলাক আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই যাওক তো বন্ধুসকল ৰাতিপুৱা টাইমত দি আছিলে ইমান ডাঙৰকৈ বৰষুণ আৰু বতৰটো ইমান বেয়া কৰি আছিলে তাৰপিছত এতিয়া খন্তেকতে চাব পাৰে কিমান ডাঙৰ ৰ'দ দি আছে তো এতিয়া আমাৰ বৰ্তমান সকামবিলাক চব শেষ হৈ গ'ল তো ভকত চকত খাই মেলি বিদায় দিলোঁ তাৰপিছত এতিয়া আহিলোঁ আমি আমাৰ ডিমৰু ৰাইচাৰী হস্পিটেলত মানে কি হ'ল আমাৰ ছোৱালীজনী কালিৰ পৰা মানে গাটো অলপ বেয়া কৰি আছিলে তাকে আজি হস্পিটেলত দেখাই মেলি যাওঁ বুলি ভাবিলোঁ তো এতিয়া দেখাই লৈ যাওঁ মাকে আৰু ভণ্টি আহিছে সিহঁতে হস্পিটেলৰ ভিতৰত সোমাইছে এতিয়া মই গাড়ীখন অলপ ছাইড কৰিবলৈ আহিলোঁ মানে অলপ ঠাণ্ডা জেগাত তো এতিয়া মই যাওঁ হস্পিটেললৈ যাওঁ কিনো হয় আমাৰ ছোৱালীজনীক অলপ জ্বৰ হৈ আছে আৰু তাকে এতিয়া ডক্টৰক দেখাই মেলি লৈ যাওঁ তো বাকীখিনি পাছত লগ পাম তো পাছত নহয় আৰু বন্ধু অকল মানে আজি ইমান ভিডিঅ' বনাই থাকিবলৈ মন যোৱা নাই ইমান গৰমত তো আজিলৈ ভিডিঅ'টো ইমানেই বহুত ভাগৰ লাগিছে তো ইয়াৰ পাছততো আৰু বহুত কাম আছে সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ তো নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ